4 বছৰ পূৰ্বে হত্যা কৰিছিল পিতৃক এইবাৰ চোতালতে জ্বলাই দিলে মাতৃক পাখান পুত্ৰৰ কাণ্ডত ৰাজ্যজুৰি চাঞ্চল্য হয় পিতৃ মাতৃয়ে বহু সপোন লৈ সন্তানক তুলিতালি ডাঙৰ দীঘল কৰে কিন্তু সেই সন্তানে যেতিয়া চকুত থাকি বুকুত কামুৰে তাতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে এইজন বাক্সাৰ হিমলাবাৰীৰ পাখান পুত্ৰ ধনজিত বড়ো 4 বছৰ পূৰ্বে পিতৃক হত্যা কৰি জেলৰ ভাত খাই আছিল কিন্তু জেলৰ পৰা ওলাই আহি এইবাৰ কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে মাতৃক সিমানতে ক্ষান্ত নাথাকি পাখান পুত্ৰই ঘৰৰ চোতালতে জ্বলাই দিলে মাতৃৰ মৃতদেহ ঘটনাৰ খবৰ পাই স্থানীয় লোকে পুত্ৰ ধনজিত বড়োক বান্ধি থৈ আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে পুত্ৰক গ্ৰেপ্তাৰৰ লগতে আৰম্ভ কৰিছে তদন্ত মোৰ নাম শিৱৰাম নাৰ্জাৰী মই বৰ্তমানটো ইমান সোনকালে গম পোৱা নাছিল মই ঘৰতে আছিল পিছে তিৰি মানুহবিলাক আমাৰ চাইডেদি দাউৰি গেল ঘটনাটো অলপ শুনি পালোঁ এই আগত মাৰা ল'ৰাটো মালে আৰু আকৌ মাকক মাৰছি বুলি শুনি পালোঁ তাৰপিছত আমি আহিছোঁ ৰাস্তা আহিছে মইতো কিবা গামছা তামছা পিন্ধি আছিল তাৰপিছত হাফেট পিন্ধি পেলাই লগত মোবাইল এটা লৈ পেলাই আস্তেকে আহি আছে আহি পেলাই আমি 3জন 4জনমান লগ হৈ পেলাই মইতো ফাৰ্ষ্টত আছে পিছত মই ইয়াতে ভিডিঅ' কৰি থকা আছিল ফাৰ্ষ্টতে ভিডিঅ' কৰি থকা টাইমতে আৰু ৰাইজৰ কেইটা 4জনমান আহিলে মোৰ লগত আহি পেলাই আমি তাৰ হাতত কিবা আছিল নেকি ৰোৱা আৰু কিবা কিবি এনেকৈ আছিল নেকি আমি আস্তেকে আহি পেলাই তাৰপিছত মানুহটোক ভালকৈ মাতি আনছোঁ এই কি কৰি আছা আপোনালোক এইটো কি কৰি আছা কিয় চলাই আছা কিয় মাৰলাক আস্তেকে মানে আমি মানুহটো আনি পেলাই ধৰি পেলাই বান্ধলাক তাৰ বান্ধি পেলাই খুঁটাত থৈছে তাৰপিছত আমি পানী কিবা কিবিটো ঢালিছে জুইটো নমাই দিছোঁ আমি এইখিনিয়ে দেখা পাইছে এইখিনি বৰ্তমান এইটো নবস্তি চিমলাবাৰী আৰু এৰিয়া চুপাৰ নাম দিংখিয়াবাৰী এতিয়া প্ৰশ্ন হয় পিতৃ মাতৃক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা এনে সন্তানে কেনে ধৰণৰ শাস্তি পোৱা উচিত মতামত আপোনালৈ এৰিলো বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।